ক'বলৈতো কিমান কিমান কৰোঁ কৈ আমাৰ মুখ বিষাই গৈছে। আৰু হাতীৰ উপদ্ৰৱটো সদায় আজি অকল বুলি নাই, সদায় বছৰত মানে 365 দিনত 365 দিনে হাতীটো আহে আমাৰ ইয়াত। আৰু ফৰেষ্টৰ আছে, ফৰেষ্ট নাই বুলি ক'ব নোৱাৰি, থাকে বৰগাঙৰ পৰা আহি পাওঁতে ইয়াত যিমানখিনি অনিষ্ট কৰিব লাগিব অনিষ্টটো সম্পূৰ্ণ হৈ যায়, তাৰপিছতে আহি পাই যায়। কেতিয়াবাতো নাহে, ফোনে ৰিচিভ নকৰে। ৰাতিৰ কথা এতিয়া ডিউটিত আছিলোঁ বুলি কৈ দিয়ে, আমি কি কৰিম? ইয়াত আমাৰ এটা মানে হাতীৰ কাৰণে কি ব্যৱস্থা কৰি দিব ফৰেষ্ট ডিপাৰ্টমেণ্টে, এইটো কৰি দিব লাগিব, নহ'লে আমি ইয়াত মানে জীয়াই থাকিবলৈ বহুত অসুবিধা হৈছে। অতি সোনকালে এই ব্যৱস্থা কৰক। আজি ৰাতি নহ'লে ৰাতি 7টাৰ পৰা ৰাতিপুৱা 5টালৈকে ডিউটি দিয়ক নৈপৰীয়া ৰাইজক, আমাৰ এইটো দাবী আছে। আগতে ঝাটকা লাইনৰ ব্যৱস্থা আছিল, কি হ'ল এইটো? ঝাটকা লাইন আছে, নোহোৱা নহয়, কিন্তু মাজত ঝাটকা লাইন এই বজ্ৰপাতত বেয়া হৈ গ'ল। তথাপিও আমি যেন তেন নিজৰ মানে গাঁঠিৰ ধন 1 টকা 2 টকা উঠাই বেটেৰীটো কিনি আনি লগাইছোঁ। কিয়নো তাতোতো বাঁহৰ খুঁটা চাই থাকোঁ, তথাপিও ক'ৰবাত বজায়, কেতিয়াবা ঠেলি ভাঙি দিয়ে। ঝাটকাটো আছে, নোহোৱা নহয়, কিন্তু সেইটোৱে বেয়া কৰি দিয়ে। 11টা বজাৰ পৰা সৰু ছোৱালী আছে, ল'ৰাও নাই, আৰু মোৰ মালিকো ঘৰত নাই, বেমাৰী, কেঞ্চাৰ পেচেণ্ট, বেংগলোৰত আছে। এতিয়া মানে ৰাতি বাবা আহিলে, আমিতো শুই আছিলোঁ, যেন তেন ছোৱালীবিলাক লৈ ৰাস্তাত গ'লোঁ। ইমান দৌৰাই গ'ল মানে বাবাটো, আমি দৌৰিবলৈ নোৱাৰোঁ। তেতিয়া ঘূৰি আহি মানে মোৰ ঘৰ ভাঙিলে। মই আজিলৈকে এই চৰকাৰী ঘৰটো পোৱা নাই, আৰু এই চৰকাৰী ঘৰ কিয় কাৰণে দিয়া নাই, কি হ'ল এইটো আমি নাজানো। এইটো মানে পঞ্চায়তৰ পৰা চাব লাগে। দুখীয়া মানুহ, ঘৰত বেমাৰী আছে, চব জানে এইটো কথা। আৰু তাৰপিছত ঘৰো দিয়া নাই, যেন তেন ৰখি আছোঁ। তিৰপাল আছে ভিতৰত, তিৰপাল হেৰি কৰি শুই আছিলোঁ। এতিয়া এইটোও নাই, এইটোও পেলাই দিলে। আমি কেনেকৈ থাকিম, কি কৰিম, এইটো ৰাইজে কৰিব লাগে।